বৰপেটাৰ কাছমাৰাত এক উৎসৱমুখৰ পৰিৱেশ। সদ্যঘোষিত মেট্ৰিকৰ ফলাফলক লৈ সৃষ্টি হয় এই পৰিৱেশৰ। দক্ষিণ বৰপেটাৰ চৰাঞ্চলৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ আগশাৰীৰ শিক্ষানুষ্ঠান হালিমন্নাছা একাডেমীৰ 100% ছাত্ৰ ছাত্ৰীৰ উত্তীৰ্ণ হোৱাত উৎফুল্লিত হৈ পৰিছে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী অভিভাৱক স্থানীয় সচেতন মহলৰ লগতে পৰিচালন সঞ্চালক হবিবুৰ ৰহমানে। বিদ্যালয়খনত সোমবাৰে এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰি কৃতি ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকলক দিয়া হয় সম্বৰ্ধনা। সম্বৰ্ধনা অনুষ্ঠানত পৰিচালন সঞ্চালকে নিজে যাৱতীয় খৰচ বহন কৰি প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক লোকসভা নিৰ্বাচনৰ পিছতে দিল্লী ভ্ৰমণ কৰাব বুলি গৌৰৱেৰে প্ৰকাশ কৰে। অনাগত দিনটোত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক নিজে খৰচ বহন কৰি দিল্লী ভ্ৰমণ কৰোৱাৰ প্ৰতিশ্ৰুতি দিয়ে। উল্লেখ্য যে বিদ্যালয়খনৰ চলিত শিক্ষাবৰ্ষৰ নামভৰ্তিৰ ক্ষেত্ৰত হায়াৰ ছেকেণ্ডাৰী প্ৰথম বৰ্ষ কলা শাখা আৰু অংক শ্ৰেণীৰ মাচুল ৰেহাই দিয়াৰ লগতে মেট্ৰিকত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিত মাহিলী মাচুল ৰেহাই দিব বুলি ঘোষণা কৰে। সম্বৰ্ধনা অনুষ্ঠান সামৰি শিক্ষাৰ্থীৰ উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক লৈ বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী অভিভাৱক অভিভাৱিকাসকলে কাছমাৰা বজাৰৰ মাজেদি হালিমন্নাছা একাডেমী জিন্দাবাদ ধ্বনি দি শোভাযাত্ৰা কৰে। ডিষ্টিংশ্যন মাৰ্ক পাইছা। নামটো কি আছে তোমাৰ? মোৰ নাম আকান্ত বৰুণ হৈছে। কিমান পাৰ্চেণ্ট পাইছা? 90.33। এই হালিমন্নাছা একাডেমীৰ বিদ্যালয়খনৰ এই শৈক্ষিক পৰিৱেশ কেনেকুৱা পাইছা তুমি? বহুত ভাল পাইছোঁ। যোৱা 12 বছৰ ধৰি কৰি আছোঁ। বহুত ভাল, ছাৰসকলে বহুত ছাপৰ্ট কৰি আহিছে আমাক। পৰীক্ষাৰ ৰিজাল্ট পাই তোমাৰ আজি কেনেকুৱা অনুভৱ হৈছে? বহুত আনন্দিত অনুভৱ কৰিছোঁ। এক্সপেক্টেশ্যন মতেই পাইছোঁ। ভৱিষ্যতে তোমাৰ কি হোৱাৰ সপোন আছে? মই এজন ভাল ডক্টৰ হ'ব বিচাৰোঁ। ডক্টৰ হ'ব বিচাৰিছে। মই ষ্টুডেণ্টৰ ওপৰত বিৰাট সন্তুষ্ট। লগতে আমি টিচাৰবিলাকক ধন্যবাদ দিওঁ, সিহঁতে আপ্ৰাণ পৰিশ্ৰম কৰিছে। সেইকাৰণে আমাৰ ছাত্ৰবিলাকৰ যিখিনি চেষ্টা, শিক্ষকসকলৰ চেষ্টাৰ ওপৰত আমাৰ আজি যিটো ৰিজাল্ট দিছে এই বছৰৰ, সেইটোত আমি সন্তুষ্ট। প্ৰত্যেক শিক্ষক ছাত্ৰবিলাকক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই অন্তৰ পৰা তেখেতসকলৰ আশীৰ্বাদ কৰিছোঁ আৰু লৈ যাতে আগুৱাই যাব পাৰে। আপোনাৰ বিদ্যালয়ত 56জন পৰীক্ষাৰ্থীৰ 56জনেই পাছ কৰিছে। 56জনে পাছ কৰিছে, 100%। দুজনে ডিষ্টিংশ্যন পাইছে হয়, আৰু আপোনাৰ 7জনে ষ্টাৰ নম্বৰ পাইছে। 7জন ষ্টাৰ নম্বৰ। মুঠতে 28জনে প্ৰথম বিভাগত। 28জন প্ৰথম বিভাগত। আৰু সেই 28জন মই দিল্লী লোৱাৰ প্ৰগ্ৰাম কৰিছোঁ। ইলেকশ্যনৰ পিছত মই তেখেতসকলক লৈ 5 দিনীয়া প্ৰগ্ৰাম কৰি লৈ যাম। মানে ছাত্ৰ ছাত্ৰীৰ বিনামূলীয়া খৰচত মোৰ সম্পূৰ্ণ খৰচ আপুনি নিজে বহন কৰি ইয়াৰ আগতে মই লৈ গৈছোঁ। এইবাৰ লৈ যাম আকৌ। ইয়াৰ আগত কৰোণা আছিল, তাতে মোৰ ব্যক্তিগত প্ৰব্লেম আছিল, মই কেইবছৰমান ল'ব পৰা নাই। এইবছৰ আকৌ ষ্টাৰ্ট নিৰ্বাচনৰ পাছতো সিহঁতক দিল্লী লৈ যাব। হয়। গতিকে অনাগত দিনত এই বিদ্যালয়খনৰ আৰু কিবা ভৱিষ্যত পৰিকল্পনা আছে? মই এনে পৰিকল্পনা মানে অহা বছৰলৈ মই ইংলিছ মিডিয়ামটো কৰিম আৰু ছায়েন্সটো কৰাৰ কাৰণে চেষ্টা কৰিম আৰু কি। যদি ৰাইজৰ সহায় সহযোগিতা থাকে মোৰ ফালৰ পৰা মই চেষ্টা কৰিম আৰু কি। কাৰণ মই একাডেমীত আহি মই আনন্দ আৰু গৌৰৱ অনুভৱ কৰিছোঁ যে হালিমন্নাছা একাডেমীৰ পৰা এইবাৰ যিবোৰ ছাত্ৰই হাইস্কুল শিক্ষান্ত পৰীক্ষাত এপিয়াৰ হৈছিল, তেওঁলোকে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে আৰু ভাল ফলাফল দেখাইছে। যে মই বহুত আনন্দ অনুভৱ কৰিছোঁ যে নিজৰ এৰিয়াৰ ছাত্ৰবোৰে যেতিয়া ভাল ৰিজাল্ট কৰে তেতিয়া আমি গৌৰৱ অনুভৱ কৰোঁ আৰু আনন্দত উৎফুল্লিত হওঁ যে আমাৰ এই একাডেমীৰ সঞ্চালক মহোদয়ে আমাৰ এই ছাত্ৰ ছাত্ৰীসকলক দিল্লীলৈ লৈ যাব। যিকেইজন ছাত্ৰ ছাত্ৰীয়ে ফাৰ্ষ্ট ডিভিজন পাইছে আৰু তেওঁলোকক সকলোকে দিল্লীলৈ লৈ যাব। মই তেখেতক আহ্বান জনাইছোঁ যে তেখেতে ভাল এটা পদক্ষেপ লৈছে আৰু তেখেতৰ জৰিয়তে আমাৰ এই এৰিয়াৰ উন্নয়ন হ'ব বুলি মই আশাবাদী। আমাৰ এই এৰিয়াত এটা শিক্ষাৰ ক্ষেত্ৰত পোহৰৰ এক চাহ যেন আমাৰ এৰিয়াত পেলাইছে। মই আনন্দ অনুভৱ কৰিছোঁ। আগৰ সময়ছোৱাত আমাৰ এই এৰিয়াত ভাল ৰিজাল্ট তেনেকুৱা হোৱা নাছিলে। যেতিয়াৰ পৰা এই হালিমন্নাছা একাডেমীৰ জন্ম হৈছে, সেই হালিমন্নাছা একাডেমীৰ জন্মলগ্নৰ পৰা বৰ্তমানলৈকে আমি ভাল ৰিজাল্ট আমাৰ এই এৰিয়াত দেখিবলৈ পাইছোঁ। এই চেগতে মই সঞ্চালক মহোদয়ক ধন্যবাদ জনাইছোঁ আৰু সঞ্চালক মহোদয় যাতে অনাগত অহা দিনৰ ছাত্ৰ ছাত্ৰীবোৰক যাতে আৰু ইয়াতকৈ ভাল ৰিজাল্ট দেখাব পাৰে, সেই ক্ষেত্ৰত যাতে ভূমিকা গ্ৰহণ কৰে, এইখিনিয়ে মই কৈ হালিমন্নাছাৰ উত্তৰ কামনা কৰিলোঁ।